ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গানবোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত। আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ' এটা পুনৰ আৰম্ভ কৰিছোঁ। সকলোৰে অৱস্থা একেই হৈছে, নিজৰ ঘৰত এজন মানুহ নোহোৱাৰ নিচিনা হৈ গৈছে জুবিন গাৰ্গৰ এই ঘটনাটোৰ কাৰণে। আৰু বেছি দীঘলীয়াকৈ মই গুণগুণাবলৈ ইচ্ছা নকৰিলোঁ, কাৰণ তেওঁৰ সংগীতসমূহ কোনো ধৰণৰ যাতে বিকৃত নহয়, যিহেতু আমি গাব নাজানো। কিন্তু তেওঁ এটা কথা কৈছিলে যে মই যেতিয়া নোহোৱা হৈ যাম, মোৰ যেতিয়া মৃত্যু হ'ব, এই গানটো সকলোতে যাতে বাজিব। সেইবাবে অকণমান আচলতে গুণগুণাবলৈ চেষ্টা কৰিলোঁ। আৰু সকলো মানুহ আৱেগিক হৈ আছে, সকলোৰে হিয়াৰ আমঠু জুবিন দা। আৰু মইতো কিমান ভিডিঅ' বনাই আহিছোঁ, আজি অলপ দিনৰ আগতো বনাইছোঁ নিতুমণি শইকীয়াক লৈ পেলাই কিবা এটা কথা। বাৰু যিয়ে নহওক, গতিকে আমি সামান্য মানুহৰ ভিডিঅ'সমূহ কোনেও নাচাব পাৰে, কিন্তু মোৰ আৱেগসমূহ প্ৰকাশ কৰিবৰ কাৰণে যিহেতু মই আপোনালোকৰ মাজলৈ আহিছোঁ, গতিকে নিশ্চয় বুজি পাব। জুবিন দাৰ এই মৃত্যু কথাখিনি যাতে আপোনালোকে বিতৰ্ক নকৰে। আপোনালোকৰ সকলোৰে হিয়াৰ আমঠু, সকলোৰে মৰমৰ জুবিন দাক যাতে বিতৰ্কলৈ নানে। তেওঁ অসুস্থ আছিলে, আমি সকলোৱে জানো। আচলতে যে মানুহে বহুত ধৰণৰ প্ৰশ্ন আনিছে, কোনে লৈ গৈছিলে অসুস্থ মানুহক, কিয় লৈ গৈছিলে, তেওঁক সাগৰৰ পাৰলৈ কিয় অকলে পঠাইছিলে, সেইটো কথা নহয়। আমি সকলোৱে জানো জুবিন দা সদায় প্ৰেক্টিকেল। জুবিন দাই হাঁহি হাঁহি কথা কৈছিলে, ময়ে যাম যেনিবা, কি হ'ব আৰু, নকৰিম নে সেই বুলি, নেযাম নে সেই বুলি, মৰিলে মৰিলোঁ আৰু চবেই মৰে, তেনেকুৱা ধৰণৰ আছিলে। জুবিন দা সদায় প্ৰেক্টিকেল আছিলে, গতিকে আমি সেইটোকে মানি ল'ব লাগিব। আৰু তেওঁক জানো মানা কৰিলে মানুহে শুনিব বাৰু? তেওঁ জানো শুনা বিধৰ আছিলে বাৰু? তেওঁ নিজৰ মতে কৰি যায়, তেওঁ সেইবিলাক কোনো ভয় নকৰিছিলে। তেওঁ এইটোৱে কৈ গৈছিলে, তেওঁ সকলো কথা জানিছিলে যে এদিন মানুহ মৰিবই, আৰু যিদিনা মই মৰিম সেই গানটো যাতে সকলোতে বাজে। আৰু সেইধৰণে বাজিছে। আৰু ময়ো অকণমান বিকৃত যাতে নহওক, সেইবাবে মই অকণমানহে গুণগুণালোঁ। আৰু আপোনালোকক হাতযোৰ কৰি কৈছোঁ, প্লিজ আপোনালোকে জুবিন দাৰ মৃত্যুক যাতে ব্যৱসায় ৰূপ নিদিয়ে। তেওঁৰ আত্মাই শান্তি নাপাব। যদি আপোনালোকে বিচাৰিছে আমাৰ হিয়াৰ আমঠু জুবিন দাৰ আত্মাই শান্তি পাওক, তেতিয়াহ'লে আপোনালোকে প্লিজ বিতৰ্কলৈ নানিব। তেওঁৰ মৃত্যু এইদৰে আছিলে, হয়তো তেওঁ আমাৰ মাজৰ পৰা আঁতৰি গৈ পেলাই ছিংগাপুৰত এইদৰে, তেওঁ সেই সাগৰতেই সেইদৰে তেওঁ ভাল পায়, তেওঁ সেইদৰে যামগৈ বুলিয়ে গৈছিলে চাগে। কাৰণ প্ৰথম নহয় জুবিন দা যে এইবাৰ প্ৰথম গৈছে তেনেকৈ অকলে, বা তেওঁ প্ৰগ্ৰেমত তেওঁ যায়েই, নৰ্থ ইষ্টৰ সেই প্ৰগ্ৰেমত তেওঁ তেনেকুৱা আৰ্টিষ্টবিলাক যাবই লাগিব। আৰু তেওঁ যায়ে, আৰু তেওঁ নিজকে মানসিকভাৱে কেতিয়াও ভাগি পৰা নাছিলে যে মই অসুস্থ। গতিকে তেওঁ সেইবিলাক কাম কৰি আছিলে যিহেতু তেওঁ গৈছিলে। আৰু তেনেকুৱাকৈ অসুস্থৰ মাজত নপঠাওঁ বুলি ভবা হ'লে হয়তো গৰিমা গাৰ্গ লগতেই গ'লহেঁতেন, যিহেতু লগত থাকে প্ৰয়োজন সাপেক্ষে। সেইটো নাভাবিলে, মানে তেওঁ সেইটো ক্ষেত্ৰত নাভাবিলে, মানে তেওঁ যাবলগীয়া আছিলে। গতিকে সেইবিলাক লৈ যাতে বিতৰ্ক নকৰিব। জুবিন দাৰ আত্মাই হয়তো শান্তি পাবৰ কাৰণে মই কৈছোঁ, তেওঁ এইবিলাক হয়তো ভাল নাপাব। অন্তিম সময়ত যেতিয়া আমাৰ যিমান দুখ লাগিছে, তেওঁতো আমাৰ মাজত সদায় থাকিব, আছেই, এতিয়াও আছেই। গতিকে আমি যিহেতু অসমলৈ অহাই নাই, তেওঁ এতিয়ালৈকে আহি পোৱাহি নাই, গতিকে তেওঁকতো আমি নাই বুলি কেতিয়াও ক'বও নোৱাৰোঁ, আৰু কেতিয়াও নকওঁ, আপোনালোকেও নাভাবিব তেওঁক। কিন্তু তাৰ মাজতো এটা কথা আছে, এই ষ্টেজবিলাকত আমি অকলশৰীয়া অনুভৱ কৰিম যেতিয়া বিহু প্ৰগ্ৰেমবিলাকত ষ্টেজবিলাক খালী খালী লাগিব। গতিকে সেইবাবে আজি কোনোবা এটা সময়ত নাই বুলি ক'বলৈ বাধ্য হ'ম। আৰু কেতিয়াও জুবিন দা নিচিনাকৈ আৰু কোনো এজন আহিব নোৱাৰে। জুবিন দা নাই মানে নাই, জুবিন দা শেষ মানে শেষ আৰু। কিন্তু তেওঁৰ যিখিনি থাকি গৈছে, তেওঁ জীয়াই থাকোঁতে সকলো থাকে নহয় জানো, কিন্তু মৃত্যুৰ পাছত তেওঁৰ নাম থাকি যোৱাটো বহুত ডাঙৰ কথা। গতিকে তেনেকুৱা এজন ব্যক্তি জুবিন দা, সকলো থৈ গৈছে আমাৰ কাৰণে, মৰম চেনেহ সকলো থৈ গৈছে। ইমান লগ পাম বুলি আশা আছিলে জুবিন দাক এবাৰ জীয়াই থকা অৱস্থাত, কেতিয়াও লগ নাপালোঁ। যিসকলে লগ পাইছে বহুত বেছি সৌভাগ্যশালী। আৰু মই সেইদিনা, মই এতিয়া নাম নকওঁ, এগৰাকী অসমীয়া চিনেমাৰ নায়িকা, তেওঁকো মই বহুত বেছি ভাল পাওঁ। মোৰ মানে খুব ইচ্ছা আছিলে জুবিন দাক আৰু তেওঁক এবাৰ যাতে লগ পাম, কিন্তু জুবিন দাকতো বাৰু লগ নাপালোৱে, আৰু তেওঁক যে লগ পাম সেইটো মোৰ আশা এতিয়া বাদেই দিছোঁ। গতিকে মানুহৰ আজিকালি ধৰিব নোৱাৰি কাৰ কেতিয়া কি হয়। গতিকে সেয়া আৰু
সকলোৱে আৱেগ ভৰি আছে, সকলো কাৰোবাৰ ওপৰত খং উঠি আছে। সেই আৱেগৰ কাৰণে খং উঠিছে আচলতে জুবিন দাক কিয় অকলে লৈ যাব লাগে, কিয় সাগৰৰ পাৰত অকলে এৰিব লাগে। কিন্তু আমি সকলো ভিডিঅ'সমূহত দেখা পাইছোঁ, সকলো ধৰণৰ ভিডিঅ' আমি দেখা পাইছোঁ যে তেওঁক কি ধৰণে তুলি অনা হৈছে, এডাল ৰছী দি দিয়া হৈছে, তাত ধৰি জুবিন গাৰ্গ উঠিবলৈ চেষ্টা কৰিছে। আৰু সেইবিলাক মই চাই থাকিব নোৱাৰোঁ। তেওঁৰ মুখৰ পৰা যিখিনি ফেনৰ দৰে পানী ওলাইছে, সেই মুহূৰ্তবিলাক মানুহবিলাকে চাই আছে বা নিউজবোৰ দিবলৈ বাধ্য হৈছে, কাৰণ যিহেতু দুখত পৰিছে, কিছুমান লোক দুখত পেলাইছে বা পৰিছে হয়তো। এটা কথা ভাবিবচোন যে জুবিন গাৰ্গক যদি মাৰিবলৈ বুদ্ধি প্লেন আছিলে, তেতিয়াহ'লে আগতেই কৰিলেহেঁতেন। ইমান বছৰ জুবিন গাৰ্গ তেওঁলোকৰ লগতেই থাকিলে, কিন্তু এতিয়া কিয় হ'ল তেনেকুৱা? জুবিন গাৰ্গ প্ৰথম হয়তো যোৱা নাই ছিংগাপুৰলৈ, বা প্ৰথম সেইখিনি মানুহৰ লগত থকা নহয়, আগতেইতো কৰিলেহেঁতেন। যিখিনি সময়ত তেওঁ ডেকা আছিলে, যিখিনি সময়ত তেওঁ উঠি আহিছিলে, এতিয়া আৰু জুবিন গাৰ্গক চাগে বুদ্ধি কৰি মাৰি পেলাব লগা বা সা সৰঞ্জাম কৰিব লগা বিষয় বুলি মই কিন্তু নাভাবোঁ। আপোনালোকে কি ভাবিছে মই নাজানো। গতিকে যিয়েই নহওক, যিহেতু নাই আৰু বিতৰ্ক কৰিতো তেওঁক আনিব নোৱাৰোঁ, গতিকে প্লিজ পুনৰবাৰ হাতযোৰ কৰিছোঁ, আপোনালোকে বিতৰ্ক নকৰিব, শান্তিয়ে তেওঁৰ আত্মাটোক থাকিবলৈ দিয়ক। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।